কুলিৰ মাত শুনিলেই বিহু বিহু লাগিয়ে যায় নহয়নে ৰাইজ। আৰু যিহেতু বহাগ বিহু পালেহিয়ে, গতিকে কুলিৰ মাতৰ তালে তালে আমিও আহিছোঁ এয়া দুপদমান অসমীয়া গহনা বিচাৰি। যিহেতু বহাগ বিহুৰ সময়ত আমাক অসমীয়া গহনা খুবেই প্ৰয়োজন। গহনা কাপোৰৰ প্ৰতি সকলো মহিলাৰ দুৰ্বলতা আছে, গতিকে মোৰো কিন্তু দুৰ্বলতা আছে দেই ৰাইজ। যে কি নহওক বাৰু, সোণৰ ইমান দাম হৈছে নহয়, 85,000 বোলে পাৰ 10 গ্ৰামত। গতিকে বোলো অসমীয়া গহনাকে এইবাৰ বিহুত পিন্ধিব লাগিব। আৰু বিহু বুলি ক'লে অসমীয়া গহনা মুগা কাপোৰ সেইটো মেইন নহয়নে। মুগা কাপোৰ কিন্তু লৈছোঁ দেই ৰাইজ, দেখুৱাম বাৰু চিলাবলৈ যোৱা সময়ত। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। গোটেই লং ভিডিঅ'টো দিম বাৰু, অকণমান ৰিল হিচাপে আপোনালোকক দিলোঁ। কুলিৰ মাত শুনি আছোঁ মই ভিডিঅ'টো এডিট কৰি থাকোঁতে, আৰু একদম বিহু বিহু লাগি গৈছে। ঢোলৰ মাত অৱশ্যে এতিয়ালৈকে শুনা নাই, আমাৰ ওচৰে পাঁজৰে এইবাৰ কৰ্মশালা নাই, যোৱা বছৰ পতা হৈছিলে। আৰু কেনেকুৱা লাগিছে গহনাবোৰ আপোনালোকক জনাব। মোৰ ভণ্টি এজনীয়ে মানে ওচৰতে এই ব্যৱসায়টো কৰিছে, মোৰ ভাল লাগে। আমাৰ মহিলাসকলে যেতিয়া এনেকুৱা ক্ষুদ্ৰ ব্যৱসায়বোৰ কৰে বহুত বেছি ভাল লাগে, উৎসাহিত কৰোঁ, কিবা এটা কিনিবলৈ চেষ্টা কৰোঁ। মই অকণমানি ফুলি এযোৰ প্ৰয়োজন হৈ আছিলে, খুব ধুনীয়া ধুনীয়া ফুলি আছে দেই, তাৰ পিছত দেখুৱাই আছোঁ ৰ'ব দেই। আৰু পাছত মই কৈছোঁ নহয় দেখুৱাম বুলি, ফুলিযোৰটো ল'লোৱেই, তাৰপিছত আকৌ মন গ'ল নহয় এয়া খাৰু এপাতো ল'বলৈ। কি লওঁ কি নলওঁ, ইটোকে লওঁ নে সিটোকে লওঁ তেনেকুৱা নিচিনা লাগি গৈছে, মানে দেখিলেই বস্তু ল'বলৈ মন যায়। পিছে গাঁঠিত ধন নাই। যে কি নহওক বাৰু, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে চাই জনাব।